নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু কামৰূপ ডিস্ট্ৰিক্টৰ জুডিশিয়েল অফিচৰ ফালৰ পৰা যেহেতু পিয়ন ড্ৰাইভাৰ আৰু আপোনাৰ সাৰ্ভাৰৰ পোষ্টৰ অফলাইনত এপ্লাই চলিছে তাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আগৰ ভিডিঅ'টোৰ লিংক ডেসক্ৰিপচনত দি থৈছো মই কিমান কোৱালিফিকেশন লাগে ক'ত কিমানটা পোষ্ট আছে কি বিষয়ত পোষ্ট আহিছে সকলোখিনি তথ্য চাব পাৰিব ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই লব আৰু যদি আপোনালোকে যোগ্য হয় অসম চৰকাৰৰ সম্পূৰ্ণ পাৰ্মানেন্ট চাকৰি গ্ৰেড 4 পোষ্টত যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব যেহেতু এটো পুনৰ অনলাইন মাধ্যমত নহয় অফলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব অফলাইনত ফৰ্মখন এই যিখন মই ফৰ্ম ফিলআপ কৰি আপোনালোকক দেখাম এই ফৰ্মখন আপোনালোকে কেনেদৰে ফিলআপ কৰিব লাগিব আৰু এই ফৰ্মখনৰ লিংক ডেসক্ৰিপচনত পাই যাব ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে গৈ আপোনালোকে জয়েন হৈ লব তাৰ পৰা ফৰ্মখন ল'ব পাৰে আৰু যদি ডাইৰেক্ট পাৰো মই ডাইৰেক্ট ফৰ্মখনৰ লিংকও দি থম আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা গৈ প্লানি ডাইৰেক্ট প্ৰিন্ট কৰি আপোনালোকে উলিয়াই লৈ কিনেকে ফ্লাপ কৰি আপুনি অফলাইনত কেনেদৰে কৰিব লাগিব ভিডিঅটো হেকলৈকে চাব আৰু সকলো লগৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো এই ফৰ্মখন প্ৰিন্ট কৰি লোৱাৰ পিছত একেবাৰে ওপৰতে আছে দেখিছে টু দা আপোনালোকে কোনটো অফিচত পঠিয়াব যেটো আমি পঠিয়াম অফিস দা ডিস্ট্ৰিক্ট এণ্ড সেশন জুডিশিয়েল কামৰূপ মেট্ৰ গুৱাহাটী এইটো অফিচত পঠিয়াম এইটো আপুনি এনেকৈ লিখি দিব তাৰ পিছত নেম অফ দা পোষ্ট কি পোষ্টত এপ্লাই কৰিব যেটো পিয়ন পোষ্টত মই এপ্লাই কৰিছো আপোনালোক পিয়ন লিখি দিব ধুনিয়াকৈ তাৰপৰা ডিপাৰ্টমেন্ট অফিস আকৌ একেটাই সুধিছে যে কোনটো অফিচলৈ পঠিয়াব ডিস্ট্ৰিক্ট এণ্ড সেশন জুডিশিয়েল কামৰূপ মেট্ৰ গুৱাহাটী এইটো অফিচত পঠিয়াম তাৰপৰা এক নম্বৰটো অপচনটো দিছে আপোনালোকৰ নেম ইন ফুল ব্লক লেটাৰ মানে কেপিটেল লেটাৰত আপোনাৰ নামটো লিখিবলৈ কৈছে সেইকাৰণে আমি কেপিটেলত ধুনিয়াকৈ লিখি দিব লাগিব মোৰ নাম যিহেতু নিৰঞ্জন বৰা আপোনালোকৰ নামটো যি হয় হেতু আপোনালোকে ধুনিয়াকৈ লিখি দিব কেপিটেল লেটাৰত তাৰ পিছতে সুধিছে যে 2 নম্বৰ অপচনটো পাৰ্মানেন্ট এড্ৰেছ এণ্ড প্ৰেজেন্ট এড্ৰেছ আপোনাৰ মানে পোষ্ট অফিস পিন কোড ভিলেজ টাউন যি হয় আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ প্ৰেজেন্ট এড্ৰেছ যদি সেম হয় সেম লিখি দিব যদি আপুনি জন্ম ঠাইটো এটা হয় আৰু থাকে যদি এটা ঠাইত তেন্তে আপোনাৰ প্ৰেজেন্ট এড্ৰেছ যত থাকে হেতু আপুনি বেলেগ লিখি দিব তাৰ 4 নম্বৰ অপচনটো দিছে নেম এণ্ড ফাদাৰ্স নেম এণ্ড এড্ৰেছ আপোনাৰ দেউতাকৰ নামটো দিছে দেউতাকৰ নামটো লিখিলে হ'ব আৰু এড্ৰেছটো লিখিলে আপোনাৰ দেউতাকৰ নামটো লিখি দিব 5 নম্বৰ অপচনটো দিছে দা বাৰ্থ ইনক্লুড পুলিশ ষ্টেচন এণ্ড ডিস্ট্ৰিক্ট মানে আপুনি জন্ম হোৱা ঠাইখনৰ নাম দিছে আৰু পুলিশ ষ্টেচন যেটো হেতু লিখি দিব আৰু জন্ম জিলাখনৰ নাম লিখি দিব আৰু পোষ্ট অফিসটো লগতে লিখি দিব তাৰ 6 নম্বৰ দিছে আপোনালোকৰ সিটিজেন অফ ইণ্ডিয়া মানে আমাৰ ইন্ডিয়া হয় নে নহয় আপোনালোক সুধিছে অসমৰ স্থায়ী বাসিন্দা মানে এটো ইয়েস 6 নম্বৰ অপচনটো ইয়েস বাই বাৰ্থ বুলি লিখি দিলে আপোনালোক হৈ যাব তো 7 নম্বৰ হৈছে আপোনাৰ এডুকেশন কোৱালিফিকেশন কিমান সেটো ইয়াত 8 পাছে লাগে মিনিমাম আৰু ম্যাক্সিমাম আপুনি হাই সেকেন্ডাৰী পাছ কৰালৈকে যেটো এপ্লাই কৰিব পাৰে আপুনি মই যেটো 8 10 12 গুটেকিটা লিখি দিছো আপুনি গুটেকিটা লিখি দিব পাৰে বা সিম্পল 8 পাস লিখিলো আপোনালোক হৈ যাব কিন্তু তাৰ লগত সাৰ্টিফিকেট মাৰ্কশিট আপোনালোকে দিব লাগিব যেটো কোৱালিফিকেশন দিব তাৰপা নেম এণ্ড ফুল এড্ৰেছ আপোনাৰ স্কুল কিখনৰ নাম লিখি দিব ক'ত পঢ়িছে এইখন লিখি দিলে হৈ যাব তাৰপা 8 নম্বৰটো সুধিছে আদাৰ কোৱালিফিকেশন আপোনাৰ আদাৰ কম্পিউটাৰ হক বা কিবা এক্সপেৰিয়েন্স যদি কিবা আছে লিখি দিব মোৰ যেটো কম্পিউটাৰ আছে 1 ইয়াৰ কম্পিউটাৰ ডিপ্লোমা এনেকৈ 8 নম্বৰ অপচনটো লিখি দিছো তাৰপা 9 নম্বৰ অপচনটো কমিউনিটি সুধিছে আপুনি কি কমিউনিটি হয় যেটো আমাৰ অসমৰ আমি আসামিজ বুলি লিখিব মই যেটো চুটিয়া ওবিসি আপুনি যি হয় হিন্দু হয় বা যেটো হয় কোচ কলিতা আহোম যি হয় লিখি দিব আসামিজৰ লগতে আপোনাৰ যেটো হয় হেতু কমিউনিটি লিখি দিব আৰু লগতে আপোনাৰ কাষ্টটো লিখি দিব তাৰ পিছত 9 নম্বৰ এই অপচন দিছে ষ্টেট অফ ৰিলিজন আপুনি হিন্দু হয়লে মুসলিম হয় এটো লিখি দিব মই যেটো হিন্দু লিখি দিছো তাৰ পিছত আৰ ইউ এ মেম্বাৰ শিডিউল কাষ্ট যদি এসসি এসটি ক্যান্ডিডেট যদি হয় তেন্তে ইয়েস দিব আৰু কি কাষ্টৰ হয় হেতু লিখি দিব আৰু লগতে আপোনাৰ কাষ্টৰ সাৰ্টিফিকেটৰ লগত গাঠি দিব লাগিব মই যেটো নো শিডিউল কাষ্ট নহয় নো দিছো তাৰ পিছত 10 নম্বৰ অপচনটো সুধিছে 1 জানুৱাৰী 2020 ৰ ভিতৰত আপোনাৰ বয়স কিমান হৈছে হেতু সুধিছিল মই যেটো 21 বছৰ 1 মাহ হৈছিল মই সেইকাৰণে মোৰ নিজৰটো লিখি দিছো আপোনালোকৰ যিমান হৈছে 1 জানুৱাৰী 2020 চনৰ ভিতৰত হিচাপ কৰি আপোনালোকৰ হেতু লিখি দিব বয়সটো তাৰ পিছত 11 নম্বৰ অপচনটো কৈছে তাৰ পিছত প্ৰেজেন্ট অকুপেশন ইফ এনি মানে আপুনি কিবা বৰ্তমান কৰি আছে নি সুধিছে যেটো মই নাই কৰা বুলি দিলে ভাল হ'ব নো লিখি দিলে হৈ যাব তাৰ 12 নম্বৰ অপচনটো ঠিক তেনেকৈ প্ৰিভিয়াস ইয়াৰ এপইন্টমেন্ট কিবা চাকৰি এপইন্টমেন্ট পাইছে নে সুধিছে যেটো মই পোৱা নাই আপোনালোকে যদি পাইছে নো লিখি দিলে এটো আপোনালোকে হ'ব যি সকলে চাকৰি পায় তো চাকৰি বিচাৰি নাথাকে ন তাৰ পিছত সুধিছে 11 নম্বৰটো তাৰ পিছত 13 নম্বৰটো সুধিছে আৰ ইউ এ টেম্পৰাৰী এ ৰিটায়াৰমেন্ট পাৰসন ডিপাৰ্টমেন্ট অফ গভৰ্নমেন্ট ইন আসাম আপুনি মানে কিবা টেম্পৰাৰী বেছত বা গভৰ্নমেন্ট বেছত কিবা চাকৰি কৰি আছেন যদি সুধিছে এটো যেটো আমি চাকৰি কৰি থাকিলে তো চাকৰি নিবিচাৰো এটো নো লিখি দিলে হৈ যাব 13 নম্বৰ অপচনটো তো 14 নম্বৰটো সুধিছে আপুনি সিভিল ডিফেন্স
NCC বা টেৰিটৰিয়েল আৰ্মি হোমগাৰ্ডৰ কিবা ট্ৰেইনিং কৰা আছে নি সুধিছে, যিহেতু মোৰ নাই, নো কৰিছোঁ, আপোনালোকে নো লিখি দিলে হৈ যাব। তাৰপৰা 15 নম্বৰ অপশ্যনটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট, আপোনাৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত যেতিয়া নাম ভৰাই থয়, তাৰ ভেলিডিটি থকা যিটো কাৰ্ড আপোনালোকৰ লগত আছে, তাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত লিখি দিব লাগিব। মোৰ এইটো যিহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ। তাৰপিছত 16 নম্বৰ অপশ্যনটো দিছে আপোনালোকে ছেমি গভৰ্ণমেণ্ট, মানে ফেমিলি কোনোবা চাকৰি কৰা আছে নেকি বা ফুল গভৰ্ণমেণ্ট নে ছেমি গভৰ্ণমেণ্ট, এইটো সুধিছে আপোনালোকৰ, যিটো মোৰ নহয়, নৈ লিখি দিলে আপোনালোকৰ হৈ যাব, এইটো নৈ লিখিব পৰাপক্ষত। তাৰ 17 নম্বৰ অপশ্যনটো দৰকাৰ নাই, ইয়াত ফিমেলি ইনকম চাৰ্টিফিকেট, ইয়াত যিহেতু এডভাৰটাইজমেণ্টৰ মতে বিচৰা নাই, সেইকাৰণে আপোনালোকে এইটো খালীকৈ এৰি দিলেও হৈ যাব। তাৰপৰা এক্সাম চেণ্টাৰটো যিহেতু তাত দিয়া নাই, তেওঁলোকে এডমিট কাৰ্ডৰ উল্লেখ থাকিব, য'ত এডমিট কাৰ্ড আহিব যেতিয়া, য'ত আপোনালোকৰ উল্লেখ থাকিব, আপোনালোকে এইটো খালীকৈ এৰি দিলেও হৈ যাব। তাৰপিছত 17 নম্বৰটো ক'লোৱে, আপোনালোকৰ ফেমিলি ইনকমটো নহ'লেও হৈ যাব। তাৰ 18 নম্বৰটো আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰটো দৰকাৰ নাই, আপুনি যিহেতু ইয়াত তেওঁলোকে চিলেক্ট কৰিব এক্সাম চেণ্টাৰ ক'ত দিব, ইয়াত যিহেতু দিবলৈ উল্লেখ কৰা নাই। তাৰ 18 নম্বৰ এই ফ্লাপটো আপুনি কৰিব লাগে, IMA কেণ্ডিডেট ফৰ দ্য পোষ্ট, কি পোষ্টত এপ্লাই কৰিছে এইটো লিখিবলৈ, মই যিহেতু পিয়নত কৰিছোঁ, আপোনালোকে যিটো পোষ্টত পিয়নতে কৰিব নিশ্চয়, পিয়ন বুলি লিখি দিব। আৰু তললৈ যিটো সুধিছে এই ট্ৰেজাৰী চালান অফ ৰোজ, ইয়াত যিহেতু কোনো ধৰণৰ ট্ৰেজাৰী চালান কাটিবলৈ দিয়া নাই, সেইকাৰণে এইটো খালীকৈ এৰি দিলে আপোনালোকৰ হৈ যাব। তাৰপৰা 19 নম্বৰ অপশ্যনটো দিছে যে আপোনাৰ টু বি ফিল্ড বাই কেণ্ডিডেট, আপোনাৰ কেণ্ডিডেট অফ ছিগনেচাৰ জেগাত নিজৰ চাইনটো কৰি দিব। প্লেচ মানে হ'ল আপোনাৰ থকা ঠাইটো, যোনটো ডিষ্ট্ৰিক্টৰ পৰা পঠিয়াব, সেইটো ধুনীয়াকৈ আপোনাৰ ডিষ্ট্ৰিক্টটো লিখি দিব। মই যিহেতু শিৱসাগৰ পঠিয়াম, শিৱসাগৰ লিখি দিছোঁ। আৰু ওপৰতে যিটো ডেটত আপুনি চাইন কৰিব, সেই ডেটটো ধুনীয়াকৈ লিখি দিলে হৈ যাব। আৰু এইখন ফৰ্মখন সম্পূৰ্ণ ফিল আপ কৰা হৈ গ'ল। আৰু এতিয়া লগত কি কি দিব লাগিব আপোনালোকক দেখাই আছোঁ, চাই থওক। ফৰ্মখন ফিল আপ কৰা হোৱাৰ পিছতে আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট মানে আপোনালোকে ভৰাইছে, তাত সম্পূৰ্ণ প্ৰতিটোৱে কাষ্টৰ চাৰ্টিফিকেট হওক, PRC হওক, এক্সচেঞ্জৰ অফিচ হওক, গোটেইখিনি মানে জেৰক্স কপি এটা এটা লগত ধুনীয়াকৈ ফৰ্মখনৰ লগত আপুনি ধুনীয়াকৈ গাঁঠি দিব লাগিব। আধাৰ কাৰ্ড এটা লাগিব। তাৰপিছত প্ৰতিটো জেৰক্স কপিৰ তলত এনেদৰে চেল্ফ এটেচ নিজৰ চাইনটো কৰি দিব। চাইনটো কৰি লৈ আপোনাৰ ফৰ্মখন একেবাৰে ওপৰত থৈ ধুনীয়াকৈ ফৰ্মখনৰ ওপৰতে ছাইডতে যিটো ফটো এটা লগোৱা জেগা আছে ন, তাতে ফটো কপি লগাই দিব। এনেকৈ ধুনীয়াকৈ লগাই পেলাই এইডোখৰতে আপোনালোকে ষ্টেবুল মাৰি দিব। ষ্টেবুল মাৰি এইখন ফৰ্মখনৰ আৰু জেৰক্স কপি দিয়া হৈ গ'ল। ইয়াৰ পিছত কি কৰিব আপোনালোকে চাই থওক। ইয়াৰ পিছতে আপোনালোকে এটা ডাঙৰ এনেধৰণৰ খাম ল'ব, কিনি ল'ব বা নিজে বনাই লওঁ বুলিও পাৰিব। ইয়াত একেবাৰে ধুনীয়াকৈ লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, কি পোষ্টত এপ্লাই কৰিছে, যিহেতু পিয়নত এপ্লাই কৰিছে পিয়ন লিখিব। তাৰপৰা এডভাৰটাইজমেণ্ট নাম্বাৰ এইটো মই ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ, আপোনালোকে চাই লওক। এডভাৰটাইজমেণ্ট নাম্বাৰ কোনটো এডভাৰটাইজমেণ্টৰ মতে আপুনি এপ্লাই কৰিছে, ইয়াত ধুনীয়াকৈ লিখিব DJK/5775, এনেকৈ এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ আছিলে, এইটো যিখিনি এডভাৰটাইজমেণ্ট আহিছে। তাৰপৰা আপোনাৰ কাষ্টটো লিখি দিব, যিহেতু OBC হয় OBC লিখি দিছোঁ। তাৰপৰা তলতে লিখিব আপোনাৰ ধুনীয়াকৈ যোনটো অফিচত পঠিয়াব সেই অফিচটো এড্ৰেছ লিখিব লাগিব। ইয়াত ধুনীয়াকৈ লিখিব টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জুডিচিয়েল কামৰূপ মেট্ৰ' গুৱাহাটী, পাণবজাৰ নিয়েৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিন 781001, এই এড্ৰেছটো ধুনীয়াকৈ লিখি দিব লাগিব। এতিয়া ধুনীয়াকৈ আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব। মই ভিডিঅ'টো খুব ধুনীয়াকৈ HD কোৱালিটিকৈ আপোনালোকক দেখুৱাই দিছোঁ। স্ক্ৰীনশ্বট মাৰি ল'ব, এইটো আপোনাৰ ছেম টু ছেম লিখি দিব। তাৰপিছত ছাইডতে এনেকৈ আঁচ এডাল টানি এইটো ছাইডে আপোনাৰ নিজৰ এড্ৰেছটো দিব লাগিব। ফ্ৰম বুলি দি আপোনাৰ নামটো লিখিব, তাৰপিছত চন অফ দেউতাকৰ নামটো লিখিব, তাৰপৰা এড্ৰেছটো লিখি দিব আপোনাৰ ভিলেজ, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পিনক'ড আৰু লগতে ফোন নাম্বাৰটো দি দিব। মই গোটেইটো দিয়া নাই, যিহেতু ফোন নাম্বাৰটো পাই গ'লে অসুবিধা হ'ব, সকলোৱে ফোন কৰি সুধি থাকিব। আৰু মেইল IDটো আপোনাৰ তলত ধুনীয়াকৈ লিখি দিব। এইটো মই একেবাৰে ওপৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব। এই এনভেলপটো এনেদৰে আপোনালোকে লিখিব লাগিব। তাৰপিছতে কি কৰিব, আপোনালোকে সৰু এটা খাম ল'ব, তাতকৈ অলপ সৰু এটা খাম। তাৰ খামটো লৈ ধুনীয়াকৈ এইটোতো আপোনাৰ একেবাৰে ওপৰতে নিজৰ নামটো লিখিব, তলতে দেউতাকৰ নামটো লিখিব, তাৰপিছত এড্ৰেছ বুলি দি ভিলেজ, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পিনক'ড, ফোন নাম্বাৰ আৰু ইমেইলটো ধুনীয়াকৈ লিখি দিব। এই খামটোতে যিহেতু আপোনাৰ যদি অফলাইনৰ কাগজ আহিবলৈ হয় ঘৰতে, এডমিট কাৰ্ডখন এইটোতে আপোনালোকৰ পোষ্ট অফিচৰ জৰিয়তে ঘৰলৈ পঠিয়াই দিব। আৰু ছাইডৰ এইডোখৰতে আপোনালোকে কি কৰিব, 5 টকাৰ এটা ৰেভিনিউ টিকট, ডাক টিকট এটা লগাই দিব। ইয়াতে 5 টকা ডাক টিকট লগাই আপুনি কি কৰিব, লাষ্টলৈ ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া এইখিনি আমি খামটোত ভৰাব লাগিব। আৰু এই ডাক টিকেটটোৰ লগতে আপুনি এই খামটো কি কৰিব চাই থাকক আপোনালোকে। এই খামটো আৰু এই জেৰক্স কপিখিনি ধুনীয়াকৈ এনেকৈ নৰিয়াই ল'ব। নৰিয়াই লৈ আৰু লগতে এক্সট্ৰাকৈ আৰু একপি ফটো লগত ফটো দি দিব। আৰু যদি পাৰে ফটোখনৰ বেক চাইডে আপোনাৰ নামটো লিখি দিব। লিখি পেলাই এনেকৈ লগত দি আৰু এইটো যিটো ডাঙৰ খাম আমি লৈছিলোঁ, এই ডাঙৰ খামটোত আপোনালোকে এনেকৈ ধুনীয়াকৈ ভৰাই দিব লাগিব। মই এতিয়া ভৰাই মেলি আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। সেই জেৰক্স কপিখিনি আৰু সেই খামটো এনেদৰে ধুনীয়াকৈ ফটোখন আৰু জেৰক্স কপিখিনি ধুনীয়াকৈ ডাঙৰ খামটোত ভৰাই লৈ ইয়াতে আঠা লগাই দিব। আঠা লগাই দিওঁ যাতে ভালদৰে ওলাই নাহে গোটেই ফৰ্ম বস্তুখিনি। গৈ পেলাই আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডাকঘৰত গৈ
ধুনীয়াকৈ তাত গৈ ক'লে হ'ব যে এইটো এড্ৰেছত পঠিয়াব লাগে তাত তেওঁলোকে এটা ৱেইট কৰি ল'ব ৱেইট কৰি আপোনালোক ক'ব কিমান টকা ডাক টিকেট লগাব লাগে বৰ বেছি নাই 10 টকামান এইডোখৰতে 5 টকীয়া টিকেট হ'লে 10 টকামান লগাই আপোনালোকে সেই পোষ্ট অফিচত দি আহিলে তেওঁলোকে নি এই অফিচটোত জমা দি দিবগে এইদৰে আপুনি অসম চৰকাৰ যি কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা গেট 4ৰ পোষ্ট কেইটা আহিছে এনেদৰে এপ্লাই কৰিব পাৰিব আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ফেচবুক পেজৰ লিংক আছে ইনষ্টা আইডি দি থোৱা আছে যদি কিবা প্ৰব্লেম হয় তাতে গৈ মোক সুধিলে হ'ল যিটোতে সুবিধা হয় তাতে সুধিলে হ'ল মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু ডেছক্ৰিপশ্যনতে ফৰ্মখনৰ লিংকো পাই যাব গোটেইখিনি তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'বগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনে গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আৰু যেহেতু অফলাইনৰ ভিডিঅ' ক'তো নাপাব আজিকালি সব অনলাইনে হৈ গ'ল এইদৰে আপোনালোকে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আৰু যদি ইয়াতকৈ কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব নেক্সট মই ভিডিঅ' আকাৰে আপোনালোকক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ